নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ বন্ধুসকল আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম বিএসসি নাৰ্ছিঙৰ কোৰ্সৰ কাৰণে যদি আপোনালোকে আবেদন জনাইছিলে বা যদি আপোনালোকে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেতিয়া হলে আপোনালোকৰ বাবে অতিকে সুখবৰ কিয়নো আপোনালোকৰ কাৰণে ট্ৰাট ৰাউণ্ডৰ অফলাইন কাউন্সেলিংৰ ডেট মুকলি কৰা হৈছে যদি আপোনালোকে ট্ৰাট ৰাউণ্ড কাউন্সেলিং কেনেকে হ'ব লগত ইয়াৰ কোনটো ৰেংকৰ পৰা আপোনালোকৰ ট্ৰাট ৰাউণ্ড কাউন্সেলিং হ'ব ইয়াৰে ফৰ্ম কেনেদৰে ফিল আপ কৰিব পাৰিব সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল বিএসসি নাৰ্ছিঙৰ ট্ৰাট কাউন্সেলিংৰ কাৰণে আপোনালোকৰ নটিচ আহিছিলে 27 ছেপ্টেম্বৰ 2024 তাৰিখৰ দিনা আপোনালোকৰ নটিচ মুকলি কৰা হৈছে ইয়াৰে কাউন্সেলিংৰ ডেট হৈছে 30 ছেপ্টেম্বৰ 2024 তাৰিখত আপোনালোকৰ কাউন্সেলিং ষ্টাৰ্ট হ'ব দিনৰ 1 বজাৰ পৰা লগতে ইয়াৰ কাউন্সেলিংৰ প্লেচ হৈছে Office of the Director of Medical Education Assam 6 মাইল খানাপাৰা গুৱাহাটী তাত আপোনালোকৰ কাউন্সেলিং অনুষ্ঠিত হ'ব বিএসসি নাৰ্ছিঙৰ বহুকেইখন কলেজত ইয়াৰ সিট মুকলি হৈছে যদি আপোনালোকে ইয়াৰ সিটখিনি যদি চাব বিচাৰে কেটেগৰী ওয়াইজত ভাগ কৰা হৈছে আনৰিজাৰ্ভ কেটেগৰীত বিএসসি নাৰ্ছিং কলেজ ডিব্ৰুগড়ত এটা ভেকেন্সি আছে শিলচৰত দুটা ভেকেন্সি আছে কুকুৰাঝাৰত এটা ভেকেন্সি আছে লগতে ওবিসি এমওবিসি এনসিএল ক্যান্ডিডেটৰ কাৰণে ডিব্ৰুগড়ত দুটা ভেকেন্সি আছে শিলচৰত এটা ভেকেন্সি আছে যোৰহাট বিএসসি কলেজত এটা ভেকেন্সি আছে লগতে বিএসসি কলেজ কুকুৰাঝাৰত 5টা ভেকেন্সি আছে ইয়াৰে যদি এসসি ক্যাটেগৰীত যদি চাবলৈ যায় ইয়াৰে আপোনালোকৰ বিএসসি কলেজ শিলচৰত এটা ভেকেন্সি আছে লগতে এসটিপি ক্যাটেগৰীত যদি চাব বিচাৰে ইয়াৰে আপোনালোকৰ বিএসসি কলেজ কুকুৰাঝাৰত এটা ভেকেন্সি আছে ইডব্লিউএস ক্যান্ডিডেটত যদি চাব বিচাৰে বিএসসি কলেজ ডিব্ৰুগড়ত এটা ভেকেন্সি আছে বন্ধুসকল ইয়াৰ যদি কাউন্সেলিং যদি চাব বিচাৰে ইয়াৰে কাউন্সেলিংৰ ৰেংক বহুতো বেলেগ বেলেগ দিয়া আছে ক্যাটেগৰী ওয়াইজত আপোনালোকৰ ৰেংকখিনি বেলেগ বেলেগ ইয়াৰে আপোনালোকৰ all candidates শিকৰ rank up to 204টা যিসকলৰ rank হয় তেওঁলোকে চাব পাৰিব লগতে OBC MOBC ক্যান্ডিডেটৰ কাৰণে 709 ৰেংকৰ ভিতৰত যদি আপোনালোকৰ rank হয় তেতিয়া হলে আপোনালোকে কাউন্সেলিংৰ কাৰণে ডকুমেন্ট সাবমিট কৰিব পাৰিব লগতে STP ক্যান্ডিডেটৰ কাৰণে যদি 904টা ৰেংকৰ ভিতৰত যদি আপোনালোকৰ rank হয় ডকুমেন্ট সাবমিট কৰিব পাৰিব লগতে এসসি ক্যান্ডিডেট সকলৰ কাৰণে 707টা ৰেংকৰ ভিতৰত যদি আপোনালোকৰ ৰেংক হয় কাউন্সেলিংৰ কাৰণে ডকুমেন্ট সাবমিট কৰিব পাৰিব লগতে ইডব্লিউএস ক্যান্ডিডেট যদি হয় 402টা ৰেংকৰ ভিতৰত যদি আপোনালোকৰ ৰেংক হয় কাউন্সেলিংৰ কাৰণে সাবমিট কৰিব পাৰিব বন্ধুসকল যদি আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশন কোন চাব পাৰিব লগতে যদি আপোনালোকে ফৰ্ম কোন ডাউনলোড কৰিব বিচাৰে মোৰ ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে কাউন্সেলিং ফৰ্ম কোন প্ৰিন্ট আউট কৰিব পাৰিব বন্ধুসকল যদি আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেলথ সায়েন্সৰ জিএনএম নাৰ্ছিঙৰ কাৰণে যদি আপোনালোকে এন্ট্ৰেন্সত পাস কৰি থৈছে তেতিয়া হলে আপোনালোকে ইয়াতে আন্দাজাৰ লগাব পাৰিব যে আপোনালোকৰ কাট অফ কিমান যাব বা কিমান ৰেংক হলে আপোনালোকে ইয়াত গভৰ্ণমেন্ট সিট পাব সেই গুটেইখিনি ধৰিব পাৰিব বন্ধুসকল যদি আপোনালোকে কাউন্সেলিংৰ ফৰ্ম যদি ডাউনলোড কৰা আছে তেতিয়া হলে আপোনালোকৰ কাউন্সেলিং ফৰ্ম কোন হৈছে এনে ধৰণৰ Declaration from for counseling of BSc Nursing course season 2024 হেতু হৈছে আপোনালোকৰ ফৰ্ম লগতে ইয়াত ফিল কৰিবলৈ হলে আপোনালোকৰ ইয়াত ফাৰ্স্ট নাম দিব লাগিব লগতে ফাদাৰ্স নেম এড্ৰেছ roll number of the entrance exam আপোনালোকৰ এন্ট্ৰেন্সৰ roll number দিব লাগিব লগতে এন্ট্ৰেন্সত কিমান টোটাল মাৰ্ক আছিল লগতে ৰেংক এন্ট্ৰেন্সৰ ৰেংক কিমান আছিল মোবাইল নম্বৰ আপোনালোকে ফিল কৰিব লাগিব ডেট অফ বাৰ্থ মাৰ্ক শিট আপোনালোকে হেইসেল শিট কিমান মাৰ্ক পাইছিল লগতে আপোনালোকৰ সাবজেক্টস বাইসটো দিব লাগিব ইয়াৰে বায়োলজিত আপোনালোকৰ কিমান মাৰ্ক আছে কেমিষ্ট্ৰিত কিমান আছিল ফিজিক্সত আপোনালোকৰ কিমান মাৰ্ক পাইছে ইংলিশত যিমানখিনি আছে ইয়াত দিব লাগিব লগতে টোটাল মাৰ্ক আপোনালোকে দিব লাগিব লগতে পাৰ্সেন্টেজ ইজ দা পিসিবিই লগতে পাৰ্সেন্টেজ ইজ পিসিবিত আপোনালোকৰ যদি থাকে তেতিয়া হলে আপোনালোকে ইয়াত দিব লাগিব লগতে আপোনালোকৰ কলেজ অফ প্ৰিফাৰেবল আপোনালোকে কোন কলেজত প্ৰথমতে আপোনালোকে ফিল আপ কৰিব বিচাৰে সাপোজ যদি আপোনালোকে বিএসসি নাৰ্ছিং কুকুৰাঝাৰত যদি ফাৰ্স্ট প্ৰিপাৰেচন যদি দিব বিচাৰে ইয়াত আপোনালোকে দিব পাৰিব লগতে আপোনালোকৰ ইয়াৰ অফ পাছিং হেইসেলচি আপোনালোকে কেতিয়া পাস কৰিছিলে
লগতে ইয়াত বোৰ্ড কাউন্সেলিং সেৱা বা যদি CBSE হয় CBSE দিব লাগিব কাষ্ট কি হয় যদি আপোনালোকৰ কাষ্ট জেনেৰেল হয় জেনেৰেলত টিক মাৰ্ক দিব লাগিব STH যদি হয় আপোনালোকে STHত টিক মাৰ্ক দিব লাগিব লগতে আপোনালোকৰ ডিস্ট্ৰিক্ট কি পৰে ষ্টেট লগতে আপোনালোকৰ যদি ফাদাৰছে যদি গভৰ্ণমেণ্ট চাকৰি কৰে বা এমপ্লয়াৰ হয় তেতিয়া হলে আপোনালোকৰ ইয়েস বা নো দিব লাগিব যদি নকৰে তেতিয়া হলে আপোনালোকে নো দিব লাগিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ